হেল্ল' গাইজ, আজি চাওক মোৰ ছোৱালীটো কিবা আজি লিখি আছে, পঢ়াত মনোযোগ নাই, কিন্তু তথাপিও মই বুজাইছোঁ। কিন্তু মোতকৈ বেছি বুজোৱাটো তাৰ মাকে বেছি বুজাই আছে। তো মাকে মোবাইলৰ পৰা এনচাৰটো ওলাই আছে। মইতো নোৱাৰোঁ দিয়ক, ইমান মাথা দিব নোৱাৰোঁ। গতিকে কষ্ট কৰিছে, মাকে বেছি কষ্ট কৰে ছোৱালীৰ কাৰণে। চ' ছোৱালীফালে লিখি আছে। তো তাই কি কৰিছে, প্ৰশ্ন পেপাৰটো এনচাৰটো বিচাৰি আছে। তো মায়ে এইফালে জীয়েকে বিচাৰি আছে, আৰু এইফালে চাওক গাইজ, এইফালে মাকে বিচাৰি আছে। তো ভাগৰি গৈছে বিচাৰি। মই ভাই এইটো মনোযোগ দিব নোৱাৰিব দেই ভাই, এই মাকে চেষ্টা কৰি আছে। তো গাইজ চাওক, আৰু এজন চাওক, সেইজন চাই এই টিকলাটো চাওক, এই টিকলাটো ই খেলত ব্যস্ত আছে। কিন্তু না, সেই পঢ়া শুনাত নাই, সি খেলাত ব্যস্ত আছে, একদম ব্যস্ত আছে। কিন্তু সৰু ছোৱালী এখন মই ডিজাইন কৰা নাই। তো গাইজ আপোনালোকেও বাচ্চাক পাৰিলে খেলিব দিব দিয়ক, খেলা যদি খেলিব দিব, বেছি পঢ়াত সেই নিদিব। কাৰণ ল'ৰা ছোৱালীক খেলিব লাগিব, পঢ়িব লাগিব, চব বস্তুতে দিব লাগে। সেইটো বুলি নহয় যে আপুনি অকল ল'ৰাটোক পঢ়া সময়তেহে দিব। তো সি অলপ যদি পঢ়িলে, তাৰপিছত সি কি কৰে, নপঢ়ি খেলিম, খেলিব দি আছোঁ। তো তাই পঢ়িব অলপ দিছোঁ, তাই পঢ়ি আছোঁ। তো আমাৰ কি কথা কি মুঠতে আমি ল'ৰা ছোৱালী পঢ়িবও দিওঁ, যদি খেলিব যায় খেলিব দিওঁ, মানে চব বস্তু কৰিব দিওঁ, এক্টিভিটি চব কৰিব দিওঁ ঘৰতে যি কৰক। কিন্তু অকল আমি পঢ়াতেহে নিদিওঁ। তাই খেল ধূলি কৰে, তাই যি কৰি ভাল পায় সেই কৰে, আমি বেছি প্ৰেছাৰ নিদিওঁ। তো গাইজ, মই ভাবোঁ আপোনালোকে ল'ৰা ছোৱালীক যাতে বেছি পঢ়াটো সেই প্ৰেছাৰ নিদিব, অলপ খেলাটো খেলিব দিব, যি যেনেকুৱা বিচাৰে সেনেকুৱা দিব সিহঁতক মাইণ্ডটো ফ্ৰেছ ৰখাটো বেছি দৰকাৰ। তো গাইজ সেইটো ৰাখিব। চ' মায়ে তাই এনচাৰটো ওলালে, তাই লিখি আছে। ধন্যবাদ। যাতে এই কথাখিনি যদি ভাল লাগে, আপোনালোকক যদি ছাপোৰ্ট কৰে, এই ভিডিঅ'টো আপুনি লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। যাতে নেক্সট ভিডিঅ' আপোনালোকে পায়।